নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে প্ৰতিটো ৰাজপথতেই তৎপৰ হৈছে অসম আৰক্ষীৰ ফ্লাইং স্কোৱাড। মহানগৰীৰ অলিয়ে গলিয়ে চলিছে অভিযান। এতিয়ালৈকে পশ্চিম গুৱাহাটী জিলাত আৰক্ষীয়ে জব্দ কৰিছে 108 গ্ৰাম ড্ৰাগছ, 22 কেজি গাঞ্জা, নকল নোট 1,43,500 টকা, 5 লক্ষাধিক টকাৰ সুৰা নগদ, ধন প্ৰায় 28,27,500 টকা। পশ্চিম গুৱাহাটী জিলাৰ 30টাকৈ স্থানত চলিছে নাকা চেকিং। হয়, আমাৰ অৱন্তক বিধানসভা যিটো ইলেকশ্যন আহি আছে তাৰ কাৰণে আমাৰ যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া গাইডলাইনছ আছে তাৰ কাৰণে আমি বিভিন্ন জেগাত নাকা চেকিং কৰি আছোঁ। SST টিম আছে, ষ্টেটিক ছাৰ্ভিলেঞ্চ টিম, ফ্লাইং স্কোৱাড, যাতে কোনো অবৈধ সুৰা হওক বা টকা হওক বা আৰ্মছ এমিউনিশ্যনছ হওক, যাতে কোনো এইবিলাক অবৈধভাৱে সৰবৰাহ কৰিব নোৱাৰে, তাৰ বাবে আমি কটকটীয়াভাৱে চিটিৰ বিভিন্ন ঠাইত নাকা বহাইছোঁ। এতিয়ালৈকে বিভিন্ন আমি জব্দ কৰিব সক্ষম হৈছোঁ, যেনে বিলাতী সুৰা 450 লিটাৰ জব্দ হৈছে, টকা কেছ টকা পাইছোঁ আমি 28 লাখ টকা জব্দ হ'ব সক্ষম হৈছোঁ। হিৰ'ইন হৈছে জব্দ। হয় হয়। আমাৰ গড়চুক থানা অন্তৰ্গত এতিয়া 3 জেগাত নাকা চেকিং চলি আছে আৰু অভাৰঅল ডিষ্ট্ৰিক্টত 30 জেগাত চলি আছে। এতিয়ালৈকে বিলাতী সুৰা জব্দ হৈছে 450 লিটাৰ্ছ, কেছ জব্দ হৈছে 27 লাখ। নকল নোট জব্দ হৈছে 1,43,000। হিৰ'ইন গাঞ্জা জব্দ হৈছে।